নমস্কাৰ আজি আমাৰ আলোচনাৰ বিষয়টো হ'ল ক্লাস 10ৰ গণিত পাঠ্যপুথিৰ সম্ভাৱিতা নামৰ বিশেষ চেপ্টাৰটো সম্ভাৱিতা যাৰ অসমীয়া প্ৰতিশব্দ হ'ল probability এতিয়া probability বুলি ক'লে আমি সাধাৰণতে কি বুজি পাওঁ গণিতত বা আমি ব্যৱহাৰিক জীৱনত আমি এনে ধৰণৰ বহুত শব্দ ব্যৱহাৰ কৰোঁ যিবোৰ শব্দত সম্পূৰ্ণ হয় অথবা সম্পূৰ্ণ নহয় সেই কথাটো আমি নিশ্চিতভাৱে ক'ব নোৱাৰো যেনে যদি আমি ক'ব বিচাৰো লাক বাই চান্স আমি কওঁ কেতিয়াবা লাক বাই চান্স হ'ব পাৰে খেলখন জিকাৰ সম্ভাৱনা আছিল বা খেলখন জিকিব পাৰো এনে ধৰণৰ যিবোৰ কথাত আসলতে আমি সম্পূৰ্ণ হ'ব অথবা সম্পূৰ্ণৰূপে নহব সেই কথাটো সিউৰিটি ক'ব নোৱাৰো নিশ্চিতভাৱে আমি যত ক'ব নোৱাৰো তাতেই আসলতে এই সম্ভাৱিতাৰ প্ৰয়োজনীয়তা বোধ হয় এতিয়া সম্ভাৱিতা মানে কি এনে ধৰণে মই যদি কথা এটা কওঁ যে কোনোবা এটা ঘটনাৰ ক্ষেত্ৰত আমি যদি কওঁ আজি হ'ব লগা খেলখন কোন জিকিব বা কোন হাৰিব সেই কথাটোৰ যদি আমি ক'বলৈ বিচাৰো তেতিয়াহলে আমি নিশ্চিতভাৱে দেখিছো ইয়াত আমি সিউৰিটি ক'ব পৰা নাই কোন জিকিব অথবা কোন হাৰিব যেহেতু আমি নিশ্চিতভাৱে ক'ব পৰা নাই গতিকে আমি ইয়াত স্পষ্ট ৰূপত সম্ভাৱিতাৰ ব্যৱহাৰ হৈছে বুলি গম পাইছো গতিকে এই যে জিকিব অথবা হাৰিব সেই কথাষাৰ যে আমি কৈছো সেই কথাষাৰৰ গাণিতিক যিটো মান গাণিতিক মান ম্যাথমেটিক্যাল মেজাৰ বুলি ক'লে গাণিতিক যিটো মান হ'ব অথবা নহব তাৰ এটা গাণিতিক মান থাকে সেই গাণিতিক মানটোক আমি আসলতে probability ক'ব পাৰো অৰ্থাৎ আমি যদি স্পষ্ট ৰূপত ক'ব বিচাৰো যে কোনোবা এটা ঘটনাৰ ঘটিব পৰা যি পসিবিলিটিজ আছে সেই পসিবিলিটিজৰ ম্যাথমেটিক্যাল মেজাৰটোক আমি কি বুলি কম সম্ভাৱিতা বুলি কম এতিয়া সম্ভাৱিতাৰ লগত জড়িত কিছুমান বিশেষ টাৰ্ম আছে যেনে এক্সপেৰিমেন্ট বুলি ক'লে পৰীক্ষা এক্সপেৰিমেন্ট যদিও এইবোৰৰ ডেফিনেশনবোৰ আমাক বিশেষভাৱে প্ৰয়োজন নাই যে কোনোবা এটা পৰীক্ষা বুলি ক'লে আমি কি বুজিম উদাহৰণ হিচাপে যদি আমি বুজি ৰাখিব বিচাৰো যে আমি যদি এটা কইন থ্ৰো এ কইন মুদ্ৰা এটা যদি আমি দলিয়াই দিওঁ মুদ্ৰা এটা দলিয়াই দিলে আমি ইয়াক এটা এক্সপেৰিমেন্ট বুলি ক'ব পাৰো কিয় এক্সপেৰিমেন্ট বুলি ক'ব পাৰো এই পৰীক্ষাটোৰ ক্ষেত্ৰত এটা মুদ্ৰা দলিয়াই দিলে আমি হেড পাব পাৰো অথবা টেইল পাব পাৰো হেড অথবা টেইল পাব পৰা কোনোবা এটা পৰীক্ষাৰ ক্ষেত্ৰত সেই পৰীক্ষাটো সম্পূৰ্ণ হোৱাৰ পিছত তাৰ যিবিলাক ফলাফল পাম ৰিজাল্ট বিলাক সেই ৰিজাল্ট বিলাকক আমি কম আউটকামস ৰিজাল্টবোৰক আমি আউটকাম বুলি ক'ব পাৰো এতিয়া এই আউটকাম বিলাকৰ ক্ষেত্ৰত মই যদি কওঁ যে থ্ৰো এ কইন 10 টাইমস কোনোবা এটা মুদ্ৰা আমি 10 বাৰ দলিয়াই দিছো যদি 10 বাৰ দলিয়াই দিও মূল কথাটো হ'বলৈ হলে আমি হেড আৰু টেইলৰ বদে বেলেগ ৰিজাল্ট নাপাও কিন্তু এই যে মই কলো মুদ্ৰা এটা 10 বাৰ দলিয়াই দিলো এই 10 বাৰৰ প্ৰত্যেকবাৰকে এক্সপেৰিমেন্টৰ প্ৰত্যেকবাৰকে আমি একৈটা ট্ৰায়াল বুলি ক'ব পাৰো প্ৰচেষ্টা আকৌ কোনোবা এটা পৰীক্ষাৰ ক্ষেত্ৰত আমি যদি কওঁ যে নিৰ্দিষ্ট সংখ্যক ৰিজাল্ট এটা বিশেষভাৱে এটা শ্ৰেণীত আমি শ্ৰেণীবিভক্ত কৰিব পাৰো যেনে আমি যদি লুডু গুটি এটা দলিয়াই দিওঁ থ্ৰো এ ডাইস লুডু গুটি এটা আমি যদি দলিয়াই দিওঁ সেই লুডু গুটিটো দলিয়াই দিয়াৰ পিছত ইয়াৰ পৰা কি ৰিজাল্ট পাব পাৰো আমি 1 পাব পাৰো 2 পাব পাৰো 3 পাব পাৰো 4 পাব পাৰো 5 পাব পাৰো অথবা 6 পাব পাৰো একেটা আছে আমাৰ পসিবল আউটকামস এই পৰীক্ষাটোৰ ক্ষেত্ৰত লুডু গুটি এটা দলিয়াই দিয়া এই পৰীক্ষাটোৰ ক্ষেত্ৰত আমাৰ পসিবল আউটকাম কিটা হৈছে 1 2 3 4 5 6 এতিয়া আমাক যদি কয় getting a
প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা এটা পোৱাৰ কথা যদি আমাক বিবেচনা কৰিবলৈ কোৱা হয় তেতিয়াহ'লে এই গোটেই 6টা পসিবিলিটিজৰ ভিতৰত 2 3 আৰু 5 আমাৰ এই বিশেষ ঘটনাটোৰ লগত জড়িত হৈ আছে 2 3 5 আমাৰ লগত জড়িত হৈ আছে গতিকে ইহতক আমি ইয়াক আমি এটা বেলেগ শ্ৰেণীলৈ ৰূপান্তৰিত কৰিলো আমাৰ যিমান বিলাক আউটকাম আছিল সেই আউটকাম বিলাকৰ ভিতৰে কিছু সংখ্যক সদস্যক আমি ললো ইয়াক আমি এটা ইভেন্ট বুলি ক'ব পাৰো ইভেন্ট অসমীয়াত এক ঘটনা বুলি কোৱা হয় এটা পৰীক্ষাৰ ক্ষেত্ৰত এটা পৰীক্ষাত বিভিন্ন সংখ্যক এনে ধৰণৰ ঘটনা সমাই থাকিব পাৰে আৰু আমি এই ঘটনাবোৰৰ বিষয়ে এই বিশেষ চেপ্টাৰটোত আমি আলোচনা কৰিম এতিয়া ঘটনাবোৰক বুজাবৰ বাবে কেপিটেল লেটাৰ A B C X Y Z সাধাৰণতে কোনোবা এটা ঘটনাক বুজাবৰ বাবে এই কেপিটেল লেটাৰবোৰক ব্যৱহাৰ কৰা হয় এতিয়া কোনো এটা ঘটনাৰ ক্ষেত্ৰত মই কনসিডাৰ কৰিছো let E be an event ধৰি লৈছো মই ই এটা ঘটনা then probability of E is denoted by P of E কোনোবা এটা ঘটনা ইৰ ক্ষেত্ৰত সেই ই নামৰ ঘটনাটোৰ সম্ভাৱিতাক নিৰ্দেশ কৰিবৰ বাবে আমি P of E probability of E এই সিম্বলটো ব্যৱহাৰ কৰো এতিয়া probability of E mathematical measure কিমান হ'ব আমি যদি ক'ব বিচাৰো probability of E is equal to আমি সদায় number of possible outcomes favorable for E আমাৰ টোটাল যেটো এক্সপেৰিমেন্ট আছিলে সেই এক্সপেৰিমেন্টৰ ভিতৰত যিবোৰ আউটকাম আমাৰ ই নামৰ ঘটনাটোৰ লগত জড়িত আছে সেইবিলাকক আমি সেই যিমান সংখ্যক থাকিব সেইবোৰক আমি সদায় এনেধৰণে ওপৰত লিখিম আৰু তলত total numbers of possible outcomes আমাৰ এক্সপেৰিমেন্টৰ কাৰণে যিমানবোৰ আউটকাম আছিল সেইবোৰক তলত লিখা হ'ব যেনে মই যদি ক'ব বিচাৰো throw a coin এই ক্ষেত্ৰত আমাৰ পসিবল আউটকাম কিটা হৈছে H and T ইয়াত H ৰে হেড বুজাই আছে আৰু T ৰে টেল বুজাইছে এটা যদি আমাক কোৱা হয় an event ই দ্বাৰা মই ডেনোট কৰিছো ই এনেটা ঘটনা বুজাইছে an event that getting a head পোৱাৰ যদি ঘটনা মুণ্ড পোৱাৰ যদি ঘটনাটোৰ আমাক যদি কোৱা হয় ঘটনাটোক যদি আমি ই ৰে ডেনোট কৰো তেতিয়াহলে স্পষ্ট ৰূপত probability of E equal to আমি কম যেহেতু আমাৰ total number of possible outcome এক্সপেৰিমেন্ট পৰীক্ষাটোৰ পৰা আমি পাব পৰা মুঠ ৰিজাল্ট মুঠ ফলাফল আমাৰ যেহেতু দুটা আছে গতিকে ডেনোমিনেটৰটোত আমি সদায় 2 লিখিব লাগিব এই ক্ষেত্ৰত আৰু দেখিছো যে আমাৰ যে দুটা ৰিজাল্ট আছে H আৰু T তাত মুঠ মুণ্ডৰ সংখ্যা কিমানটা আছে এটা গতিকে আমাৰ probability of E বুলি যদি আমাক কোৱা হয় তেতিয়া হলে আমি ক'ব লাগিব P of E equal to half এই নিৰ্দিষ্ট ইভেন্টটোৰ কাৰণে আমি probability of E আমি যদি উলিয়াব বিচাৰো তেতিয়া হলে তাৰ ভ্যালু সদায় আমি হাফ পাম এতিয়া probability এই পাৰ্টটো আমি ভালদৰে বুজি পোৱাৰ পিছত আমি বিশেষভাৱে ক্লাস 10 ৰ ম্যাথমেটিক্সৰ লগত আমি যদি আবদ্ধ কৰিব বিচাৰো তেতিয়া হলে মূলতে আমি জানিব লাগিব ডেক অফ কাৰ্ডছ
deck of cards. তাছপাতৰ বিষয়ে বিশেষভাৱে নামবোৰ বিশেষভাৱে জনাটো আমাৰ প্ৰয়োজন আছে. In a deck of cards, তাছপাতৰ মুঠ গুট এটাত there are total 52 cards. তাছপাতৰ মুঠ গুট এটাত আসলতে মুঠতে 52 খন কাৰ্ড থাকে. And these 52 cards are divided into 4 parts. মই লিখি দিছো. In a deck of cards, there are total 52 cards. These 52 cards are divided into 4 groups. মুঠতে 4টা গ্ৰুপত ভাগ কৰা হয়. গ্ৰুপ কেইটা নাম যদি আমি ক'ব বিচাৰো, নাম্বাৰ 1 ত আহিব স্পেড. স্পেডটোক অসমীয়াত ইস্কাপন বুলি কোৱা হয়. স্কাপন. ইয়াৰ কালাৰটো আৰু ই দেখিবলৈ প্ৰায় আহত পাতটোৰ দৰে. আৰু ইয়াৰ কালাৰটো ব্লেক. ই কলা ৰঙৰ হয়. নাম্বাৰ 2 ত আহিব ক্লাব. ইয়াক কোৱা হয় চিৰটন. প্ৰায় চাঙৈ টেঙাৰ পাতটোৰ দৰে দেখিবলৈ. ইয়াৰো ৰং ব্লেক. নাম্বাৰ 3 হাৰ্ট. হৰ্টন. ইয়াৰ কালাৰ ৰেড. নাম্বাৰ 4 ডায়মণ্ড. অসমীয়াত ইয়াক ৰোহিতন বুলি কোৱা হয়. ইয়াৰো কালাৰ ৰেড. মই গম পালো আমাৰ ডেক অফ কাৰ্ড বুলি ক'লে তাত টোটেল 52 খন কাৰ্ড থাকিব. আৰু এই 52 খন কাৰ্ডক আমি মুঠতে 4টা ভাগত বেলেগ বেলেগ ভাগত ভাগ কৰিব পাৰো. এই 4টা ভাগ মই বিভিন্ন ধৰণে লিখিলো. এতিয়া এই 4টা ভাগৰ প্ৰত্যেকটোতে এটা কথা স্পষ্ট হৈছে, যেহেতু টোটেল নাম্বাৰ অফ কাৰ্ড আমাৰ 52 খন আছে আৰু এটা মুঠ গ্ৰুপৰ সংখ্যা 4, গতিকে আমি কৈছো যে প্ৰত্যেকটো গ্ৰুপতে কাৰ্ড কেইখনকে পৰিব 13. আৰু এই প্ৰত্যেকটো গ্ৰুপতে কাৰ্ডবোৰ একে একে কাৰ্ড থাকিব, খালি সিহঁতৰ সিম্বলবোৰ নিজা নিজা থাকিব আৰু কালাৰবোৰ নিজা নিজা থাকিব, কিন্তু কাৰ্ড আসলতে একে একেখনে থাকিব. প্ৰথম কাৰ্ডখন হৈছে এছ. আমি যিখন এ বুলি লিখা থাকে ইয়াক অসমীয়াত টেক্কা বুলি কোৱা হয়. টেক্কা. তাৰপিছত আমাৰ থাকিব 2, 3, 4, 5, 6, 7, 8, 9, 10. তাৰপিছত থাকিব কিং, ৰজা, কুইন, ৰাণী আৰু জেক, গোলাম. মুঠতে 13খন কাৰ্ড আমাৰ এনেকৈ থাকিব. ইয়াৰে মই যদি চাওঁ এই ৰজা, ৰাণী আৰু জেক এই তিনিওখন কাৰ্ড আসলতে যিহেতু মানুহৰ লগত জড়িত আৰু মানুহৰ যিহেতু মুখ আছে, ফেচ, গতিকে এই কাৰ্ড তিনিখনক আমি মনত ৰাখিবলৈ সুবিধাভাৱে কৈছো, এই কাৰ্ড তিনিখনক ফেচ কাৰ্ড বুলি কোৱা হ'ব. ইহঁতক ফেচ কাৰ্ড বুলি কোৱা হ'ব. গতিকে মই স্পষ্ট ৰূপত গম পাইছো যে মুঠ 52 খন কাৰ্ড থাকিব. এই 52 খন কাৰ্ডক আমি মুঠ 4টা ভাগত ভাগ কৰিব পাৰিম আৰু প্ৰত্যেকটো ভাগতে মুঠ 13খনকৈ কাৰ্ড থাকিব. আৰু 13খন কাৰ্ড কি কি হ'ব? S, 2,
3 4 5 6 7 8 9 10 আৰু কিং কুইন জেক ৰজা ৰাণী আৰু গোলাম এই 13খন কাৰ্ডৰ ভিতৰত ৰজা ৰাণী আৰু গোলাম এই কাৰ্ড কেইখনক আমি মুখ কাৰ্ড বুলি কম ফেস কাৰ্ড বুলি কম আকৌ এটা কথা মই স্পষ্ট কৰি দিব বিচাৰো যে আমাক যদি কয় কোনোবা এটা ম্যাচ আমাক কৰিব দিছে যে মুখ কাৰ্ড পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এটা ঘটনা আমাক কোৱা হৈছে যে মুখ কাৰ্ড পোৱাৰ ঘটনা নিৰ্ণয় কৰা সম্ভাৱিতা নিৰ্ণয় কৰা তেতিয়াহলে আমি ক'ব লাগিব এটা বিভাগত যেহেতু মুঠ 3খন কৈ মুখ কাৰ্ড থাকে মুঠ আছে বিভাগৰ সংখ্যা 4টা গতিকে 3 পূৰণ 4 ডিভাইডেড বাই 52 ডেনোমিনেটৰ হ'ব কাৰণ এক্সপেৰিমেন্টত পাব পৰা মুঠ পসিবিলিটিজ আমাৰ 52 খন কাৰ্ড আছে এই 52 খন কাৰ্ডৰ ভিতৰত যিকোনো এখন পৰিলে হ'ব গতিকে আমাৰ পসিবিলিটি যেটো 52 খন আউটকাম টোটাল নাম্বাৰ অফ পসিবল আউটকাম ইজ 52 সো ডেনোমিনেটৰ আমি 52 লিখিব লাগিব আৰু নিউমাৰেটৰ যেহেতু আমি মুখ কাৰ্ডৰ সংখ্যা 3খন আৰু প্ৰত্যেকটো বিভাগতে 3খন কৈ মুখ কাৰ্ড আছে গতিকে মুঠ মুখ কাৰ্ডৰ সংখ্যা আমি 3 * 4 লিখিব লাগিব এতিয়া এই নাম্বাৰবোৰ এই কাৰ্ড বিলাকৰ বিষয়ে কিছু জনাৰ পিছত আমাৰ ঘটনাবোৰৰ বিষয়ে কিছু জনাৰ প্ৰয়োজন আছে যেনে আমাক যদি কোৱা হয় ইম্পসিবল ইভেন্ট বিলাক ঘটনা বিলাকৰ বিশেষ নাম আছে ইম্পসিবল ইভেন্ট ইয়াক কোৱা হয় অসম্ভৱ ঘটনা অসম্ভৱ ঘটনা স্পষ্ট হৈ আছে কথাটো আমি শুনিলেই গম পোৱা গৈ আছে স্পষ্ট যে অসম্ভৱ ঘটনাটো কেনেকুৱা হ'ব an event E is said to be an impossible event if probability of E equal to 0 কোনোবা এটা ঘটনা ইৰ ক্ষেত্ৰত যদি তাৰ সম্ভাৱিতা শূন্য হয় তেনেহলে সেই ঘটনাটোক এটা অসম্ভৱ ঘটনাৰ শ্ৰেণীত ধৰা হ'ব তাৰ পিছত আহিব সিওৰ ইভেন্ট নিশ্চিত ঘটনা an event E is said to be a sure event if probability of E is equal to 1 কোনোবা এটা ঘটনা ই ঘটাৰ সম্ভাৱিতা যদি 1 হয় বা যিবোৰ ঘটনাৰ সম্ভাৱিতা 1 তেনেবোৰ ঘটনাক আমি নিশ্চিত ঘটনা বুলি ক'ব পাৰো এতিয়া উদাহৰণৰ সহায়ত যদি আমি চাব বিচাৰো ইম্পসিবল ইভেন্ট আৰু সিওৰ ইভেন্ট বিলাক কেনে ধৰণৰ হ'ব পাৰে যেনে মই যদি কওঁ throwing a dice লুডু গুটি এটা দলিয়াই দিয়া হল এই ক্ষেত্ৰত আমাৰ পসিবিলিটি বিলাক হৈছে 1 2 3 4 5 6 লুডু গুটি এটা দলিয়াই দিলে ইয়াৰ পৰা পাব পৰা মুঠ ৰিজাল্ট আউটকাম আমাৰ হাতত 6টা আছে 1 2 3 4 5 6 এতে এই 6টা আউটকামৰ ভিতৰত মই যদি ক'ব বিচাৰো যে গেটিং এ মই ক্যাপিটাল এটা এৰ দ্বাৰা এটা ইভেন্ট বৰ্ণনা কৰিছো an event that getting a number more than 10 এটা probability of a যদি মই উলিয়াব বিচাৰো এই ক্ষেত্ৰত এই নিৰ্দিষ্ট a নামৰ ঘটনাটোৰ ক্ষেত্ৰত মই যদি probability of a উলিয়াব বিচাৰো তেতিয়াহলে আমাৰ টোটাল নাম্বাৰ অফ পসিবিলিটি আমাৰ 6টাই আছে
কিন্তু এই ছটা পসিবিলিটিৰ ভিতৰত আমি দেখিছো যিমানবোৰ আউটকাম আছে এই আউটকাম বিলাকৰ ভিতৰত এনেকুৱা এটা আউটকাম আমি পোৱা নাই যেটো 10 তকৈ ডাঙৰ গতিকে আমাৰ নাম্বাৰ অফ পসিবল আউটকাম ইজ 0 এই নিৰ্দিষ্ট ইভেন্ট এ কাৰণে পসিবল আউটকামটো হ'ব 0 গতিকে probability of a is 0 মানে এই ঘটনাটো কেতিয়া ঘটিব নোৱাৰে আৰু সেই কথাটো স্পষ্ট যেহেতু probability of a মই ইয়াক কৈছো an event that getting a number more than 10 দহতকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা দহতকৈ ডাঙৰ সংখ্যা পাব পৰা দহতকৈ ডাঙৰ সংখ্যা আমাৰ আউটকাম গিলাকৰ ভিতৰত নাই গতিকে এটো ঘটিবই নোৱাৰে কেতিয়াও গতিকে ইয়াক আমি এটা ক'ব পাৰিম এটা ইম্পসিবল ইভেন্ট আকৌ মই এটা বি আন এটা ঘটনা বৰ্ণনা কৰিব বিচাৰিছো an event that getting a number less than 7 হাততকৈ সৰু সংখ্যা আমাক যদি হাততকৈ সৰু সংখ্যা কথা ক'ব বিচাৰে তেতিয়াহলে আমি ক'ব লাগিব যে p of b is equal to আমাৰ কাৰণে টোটাল নাম্বাৰ অফ পসিবিলিটি এই নিৰ্দিষ্ট ইভেন্ট নিৰ্দিষ্ট এক্সপেৰিমেন্টৰ কাৰণে আমি দেখিছো আউটকাম আমাৰ হাতত মুঠতে 6টা আছে কিন্তু an event that getting a number less than 7 তকৈ সৰু আমাৰ যিমানবোৰ পসিবিলিটি আছে 1 2 3 4 5 6 এই 6টা যি পসিবিলিটিজ আছিল এই 6টা যি আউটকাম আমাৰ আছে আটাইকেইটা আউটকামে আসলতে 7 তকৈ সৰু গতিকে আটাইকেইটা ৰিজাল্টে আমাৰ এই নিৰ্দিষ্ট ইভেন্টৰ লগত জড়িত বা এই নিৰ্দিষ্ট ইভেন্টৰ আউটকাম গতিকে আমি ক'ব পাৰো নাম্বাৰ অফ পসিবল আউটকাম ফেভাৰেবল ফৰ বি ইজ 6 সো আনসাৰ ইজ 1 দেখিলো এটা সিওৰ ইভেন্ট আৰু হয় আমি যেতিয়াই লুডুগুটি দলিয়াই দিম আমি হাততকৈ সৰু সংখ্যা এটা পামে এটা সিওৰ আমি এই ঘটনাটো ঘটাটো প্ৰায় নিশ্চিত হৈ আছে যেহেতু গতিকে আমি কৈছো ই এটা নিশ্চিত ঘটনা আৰু ওপৰতো আমি দেখিলো এটা ইম্পসিবল ইভেন্ট অসম্ভৱ ঘটনা এতিয়া এটা বিশেষ কেছ আমি আলোচনা কৰিম কেছটো হৈছে let e be an event ই এটা ঘটনা আমি লৈছো and number of possible outcomes favorable for E is M and total number of outcome is n মই ধৰি লৈছো ই এটা ঘটনা বা এনেকুৱা এটা এক্সপেৰিমেন্ট এটা কথা কৈছো যেটো এক্সপেৰিমেন্টৰ ক্ষেত্ৰত টোটাল নাম্বাৰ অফ পসিবল আউটকাম ইজ n সেই পৰীক্ষাটো যদি আমি ঘটাব বিচাৰো সেই পৰীক্ষাটো ঘটিলে সেই পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ৰিজাল্ট আমাৰ ফলাফল আমাৰ হাতত আছে nটা ইয়াৰে মই ই নামৰ এটা বিশেষ ঘটনা বিবেচনা কৰিছো আৰু এই ই নামৰ বিশেষ ঘটনাটোৰ ক্ষেত্ৰত এই nটা আউটকামৰ ভিতৰত আমাৰ হাতত ই নামৰ ঘটনাটোৰ বাবে আমাৰ mটা আউটকাম আমি পাও এই ক্ষেত্ৰত স্পষ্ট হৈ আছে যে p of e probability of e equal to আমি ক'ব পাৰো m divided by n এতিয়া now 0 is less than or equal to m is less than or equal to n যেহেতু m to এই nটা সংখ্যাৰ ভিতৰতে কোনোবা এটা সংখ্যা গতিকে ই n ৰ লগত সমানো হ'ব পাৰে বা n তকৈ সৰু হ'ব পাৰে আৰু ই 0 তকৈ ডাঙৰ হোৱাটো বা 0 ৰ লগত সমান হ'ব পৰা সম্ভাৱনা আছে গতিকে এই m ৰ ৰেঞ্জটো যদি মই চাব বিচাৰো m কাৰ লগত কাটকৈ সৰু বা কাটকৈ ডাঙৰ তেতিয়াহলে আমি কম 0 বা 0 ৰ লগত সমান 0 তকৈ ডাঙৰ বা 0 ৰ লগত সমান আৰু ই n তকৈ সৰু বা n ৰ লগত সমান এতিয়া আমি যদি এই ইনইকুৱেলিটিজটোৰ ক্ষেত্ৰত উভয়কে যদি আমি n ৰে ডিভাইড কৰো তেতিয়াহলে আমি পাম 0 by n is less than or equal to m by n is less than or equal to n by n অৰ্থাৎ আমি গম পালো
যে যিকোনো এটা ঘটনা আমি ইটো কোনোবা এটা যিকোনো এটা আমি ঘটনা বিবেচনা কৰিছোঁ আৰু এই ই নামৰ বিশেষ আমি যি ঘটনা লৈছোঁ যেনেকুৱা ঘটনাই নহওক কিয় আমি লৈছোঁ ঘটনাটো এই ঘটনাটোৰ ক্ষেত্ৰত মই দেখিলোঁ যে ই নামৰ ঘটনাটোৰ যিটো সম্ভাৱনা যিটো তাৰ probability সেই probabilityটো 0তকৈ ডাঙৰ বা 0ৰ লগত সমান আৰু 1তকৈ সৰু বা 1ৰ লগত সমান ইয়াৰ পৰা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে কোনোবা এটা ঘটনাৰ probability সদায় 0 আৰু 1ৰ মাজত থাকিব মানে 1তকৈ সি কেতিয়াও ডাঙৰ হ'ব নোৱাৰিব আৰু 0তকৈ সি কেতিয়াও সৰু হ'ব নোৱাৰিব অৰ্থাৎ কেতিয়াও আমি কোনোবা এটা ঘটনাৰ probability নিগেটিভ পাব নোৱাৰো এতিয়া আমি একেবাৰে শেষৰটো টপিক সেইটো হৈছে পূৰক ঘটনা ইয়াক কোৱা হয় কমপ্লিমেন্টাৰী ইভেন্ট নেগেটিভ ইভেন্ট বুলি কোৱা হয় কেতিয়াবা কমপ্লিমেন্টাৰী ইভেন্ট let E be an event then not E যদি এটা ঘটনা হয় তেনেহলে এই ই নামৰ ঘটনাটোৰ এগেইনষ্টত বিপৰীতে আমি অন্য এটা ঘটনাটো পাব পাৰোঁ ই নামৰ ঘটনাটো ঘটে ই নামৰ ঘটনাটো নঘটেটো অন্যটা আমি ঘটনা হিচাপে বিবেচনা কৰিছোঁ যে ই be an event then not E is also an event which is the reverse of E ইৰ বিপৰীত actually আমি reverse লিখাতকৈ আমি opposite লিখিলে বেছি which is the opposite of E নামৰ ঘটনাটো ঘটা আৰু তাৰ কমপ্লিট উল্টো হৈছে নঘটা যেটো আমি গম পাইছো যে ঘটনাবিলাকৰ ক্ষেত্ৰত এক্সপেৰিমেন্টাৰ মুঠ ঘটনাবোৰৰ সমষ্টি সদায় 1 হয় ঘটনাবোৰৰ যোগফল আমি 1 হ'বই লাগিব 1কে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে গতিকে এটা কথা স্পষ্ট যে probability of E যদি আমি পাব বিচাৰো তেতিয়া হলে 1ৰ পৰা probability of not E minus কৰিলে E নহয় হয় আৰু নহয় দুটাই লগ লাগিলে আমাৰ সম্পূৰ্ণটো পাম গতিকে যদি আমি হয়টো গম পাওঁ তেতিয়া হলে নহয়টো উলিয়াবৰ বাবে আমি 1ৰ পৰা আমি আনটোক মাইনাস কৰিব লাগিব বা যদি আমি নহয়টো জানো তেতিয়া হলে হয়টো গম পাবৰ বাবে 1ৰ পৰা নহয়টো মাইনাস কৰিব লাগিব এখিনি আছিল সম্ভাৱিতাৰ বিষয়ে জানিব লগা বিশেষ কথা এই সম্ভাৱিতাৰ লগত জড়িত অন্য কোনো কথা আমি বিতংভাৱে যদি প্ৰয়োজনবোধ হয় যদি আমাৰ ছাত্ৰ-ছাত্ৰী সকলে বিচাৰে তেনেহলে আমি পুনৰ এই বিষয়ত ভিডিও বনাবলৈ চেষ্টা কৰিম এখিনি আজি আমাৰ আলোচনাৰ বিষয় আছিল গতিকে নমস্কাৰ